নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আজিৰ প্ৰথমটো খবৰে হৈছে যোগী আদিত্যনাথৰ ৰাজ্যত বৃদ্ধি পাইছে কংগ্ৰেছৰ জনপ্ৰিয়তা। ৰাহুল গান্ধীৰ জনসভাত হিলদল ভাঙি ওলাই আহিল হাজাৰ হাজাৰ লোক। বৃহৎ দেশখনত নিৰ্বাচনী পট পৰিৱৰ্তনৰ আশংকা বিজেপিৰ। যোগী আদিত্যনাথৰ ৰাজ্যত বৃদ্ধি হৈছে কংগ্ৰেছৰ জনপ্ৰিয়তা। ৰাহুল গান্ধীৰ জনসভাত হিলদল ভাঙি ওলাই আহিল হাজাৰ হাজাৰ লোক। উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ নিৰ্বাচনী সভাত উপস্থিত হৈছিল ৰাহুল গান্ধী। উত্তৰ প্ৰদেশৰ কেইবাখনো নিৰ্বাচনী সভাত অগণন লোকৰ সমাগম। উত্তৰ প্ৰদেশত কংগ্ৰেছৰ ঢৌ আহিছে বুলি দাবী। ব্যাপক ভিৰৰ বাবে নিৰ্বাচনী ৰেলী উলিয়াব নোৱাৰিলে কংগ্ৰেছে। বৃহৎ দেশখনত নিৰ্বাচনী পট পৰিৱৰ্তনৰ আশংকা বিজেপিৰ। যোগী আদিত্যনাথৰ ৰাজ্যত বৃদ্ধি পাইছে কংগ্ৰেছৰ জনপ্ৰিয়তা। আপোনালোকৰ বাবে এটা ভাল খবৰ, নলবাৰী জিলাত নলবাৰী কমাৰকুছি জিলাত এখনি উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হৈছে। আপোনালোকে দেখিবলৈ পাৰিছে প্ৰথম পুৰস্কাৰ হৈছে এখন আল্ট্ৰা বাছ, এখন সপোনৰ আল্ট্ৰা বাছ, লগতে 2 নম্বৰ প্ৰাইজ হৈছে বলেৰো। দেখিছে 3 নম্বৰ প্ৰাইজ হৈছে আপোনালোকৰ ট্ৰেক্টৰ, এনেধৰণৰ নামী দামী গাড়ী। 10 নম্বৰ পুৰস্কাৰ হৈছে মহিন্দ্ৰা থাৰ, এখন সপোনৰ গাড়ী, লগতে ছুইফ্ট আছে। এনেদৰে বিভিন্ন ধৰণৰ নামী দামী গাড়ী আছে। মহিন্দ্ৰা থাৰখন হৈছে 10 নম্বৰ প্ৰাইজ, 6 নম্বৰ প্ৰাইজ হৈছে আপোনালোকৰ মাৰুতি ছুইফ্ট, তাৰ লগতে বেলেনো আছে, নেক্সা কোম্পানীৰ মাৰুতি নেক্সা বেলেনো, তাৰপিছতে মাৰুতি এৰিনা ৱেগনাৰ আছে, লগতে বলেৰো আছে, বলেৰো পিকআপ আছে। দেখিব পাৰিছে ইয়াতে উপহাৰ কুপনৰ খেলৰ স্থান হৈছে নলবাৰী। আপোনালোকে দেখিছে যদি টিকট লাগে তেনেহ'লে টিকট সংগ্ৰহ কৰক। বিভিন্ন ধৰণৰ নামী দামী গাড়ী আছে, আল্ট্ৰা বাছ আছে, ট্ৰেভেলাৰ আছে, থাৰ আছে, ট্ৰেক্টৰ আছে, এনেধৰণৰ নামী দামী গাড়ী। যদি আপোনালোকক টিকট লাগে তেনেহ'লে স্ক্ৰীণত দিয়া ফোন নম্বৰটোত এতিয়া যোগাযোগ কৰক আৰু টিকট সংগ্ৰহ কৰক। আৰু খেলখন অতি সোনকালে হ'বলৈ গৈ আছে, গতিকে হাতত বেছি দিন নাই, গতিকে টিকট এতিয়াই সংগ্ৰহ কৰক। স্ক্ৰীণত দিয়া ফোন নম্বৰটোত এতিয়াই ফোন কৰক আৰু আপোনালোকে টিকট সংগ্ৰহ কৰক। 2 নম্বৰৰ খবৰটি হৈছে বিজেপি চৰকাৰৰ লগত যুঁজ দি সুৰাৰ দোকান বন্ধ কৰিব বদৰুদ্দিন আজমলে। মছজিদ মাদ্ৰাছা বিদ্যালয়ৰ সন্মুখত কোনেও দিব নোৱাৰিব সুৰাৰ দোকান। গাঁৱে ভূঞে সুৰাৰ দোকান বৃদ্ধিক লৈ সৰব হৈছে বদৰুদ্দিন আজমল। বিজেপি চৰকাৰৰ লগত যুঁজ দি সুৰাৰ দোকান বন্ধ কৰিব বদৰুদ্দিন আজমলে। মছজিদ মাদ্ৰাছা বিদ্যালয়ৰ সমীপত কোনেও দিব নোৱাৰিব সুৰাৰ দোকান। গাঁৱে ভূঞে সুৰাৰ দোকান বৃদ্ধিক লৈ সৰব হৈছে বদৰুদ্দিন আজমল। অন্য পদ্ধতিৰে কৰ সংগ্ৰহ কৰক চৰকাৰে। সুৰাৰ দোকান বন্ধ কৰাৰ বাবে মই যুঁজ দিম বুলি বদৰুদ্দিন আজমলে মন্তব্য কৰিছে। সমগ্ৰ অসমতে বন্ধ কৰিব লাগে সুৰাৰ দোকান। ৰাইজৰ সৈতে লগ হৈ মই সুৰাৰ বিৰুদ্ধে যুঁজ দিম বুলি বদৰুদ্দিন আজমলে মন্তব্য কৰা দেখা গৈছে। সুৰাৰ বাবে ঘৰে ঘৰে কাজিয়া মাৰপিটৰ সৃষ্টি হয়। সুৰাৰ অনুজ্ঞাপত্ৰ দিয়া বন্ধ কৰিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপি চৰকাৰৰ লগত যুঁজ দি সুৰাৰ দোকান বন্ধ কৰিব বদৰুদ্দিন আজমলে। মছজিদ মাদ্ৰাছা বিদ্যালয়ৰ সমীপত কোনেও দিব নোৱাৰিব সুৰাৰ দোকান। 3 নম্বৰৰ খবৰটি হৈছে কোভাক্সিনৰ পাচক্ৰিয়া। গৱেষক দলৰ দাবী নটচাট কৰিলে কাউন্সিল অফ মেডিকেল ৰিচাৰ্চে। কোভিড প্ৰতিষেধক কোভিচিল্ডৰ পাচক্ৰিয়াৰ তথ্য পোহৰলৈ অহাৰ পিছতেই পোহৰলৈ আহিছিল কোভেক্সিনৰ পাচক্ৰিয়া। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে কৰা গৱেষণাত প্ৰকাশ পাইছিল যে কোভাক্সিন ভেকচিন লোৱাৰ পিছত 1/3 লোকেই পাচক্ৰিয়াত ভুগিছে। এই পাচক্ৰিয়াৰ ভিতৰত আছে ষ্ট্ৰোক, স্নায়ুজনিত ৰোগ, তেজ গোট মৰা, ছালৰ ৰোগ, চকুৰ ৰোগ, মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা ইত্যাদি। কিন্তু হিন্দু বেনাৰস বিশ্ববিদ্যালয়ৰ এই দাবীক শেহতীয়াকৈ নটচাট কৰিছে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ বা ICMR-এ। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ 2জনীয়া গৱেষকৰ দলে প্ৰকাশ কৰা প্ৰতিবেদন সম্পৰ্কত ICMR-এ কৈছে যে তেওঁলোকৰ পৰ্যবেক্ষণ ভুল পদ্ধতিৰে কৰা হৈছে। ICMR-ৰ সঞ্চালক প্ৰধান ৰাজীৱ বাহলে কয় যে যিহেতু গৱেষকে প্ৰতিষেধক নোলোৱা ব্যক্তিৰ তথ্যৰ সৈতে সঠিক তুলনা কৰা নাই, সেয়েহে ইয়াৰ পাচক্ৰিয়া কোভিড-19ৰ ভেকচিন বা কোভেক্সিনৰ সৈতে জড়িত কৰিব পৰা নাযায়।
লগতে তেওঁ দাবী কৰে যে গৱেষকসকলে একপক্ষ তথ্য সংগ্ৰহ কৰি কোভেক্সিন গ্ৰহণ কৰা লোকৰ শৰীৰত দীৰ্ঘম্যাদী প্ৰতিক্ৰিয়াৰ কথা কৈছিলে। নিৰ্দিষ্ট সময়ৰ ভিতৰত কোভেক্সিন নোপোৱা লোকৰ পৰা তেওঁলোকে কোনো তথ্য সংগ্ৰহ কৰা নাছিল। ইতিমধ্যে ICMRে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ক ক্ষমা খোজাৰ দাবী জনাইছে। ইফালে কোভেক্সিন প্ৰস্তুতকাৰী ভাৰত বায়'টেকেও এই গৱেষণাৰ বিষয়ে মুকলিকে কৈছে। আন কেইবাখনো গৱেষণা পত্ৰৰ উদ্ধৃতি দি সংস্থাটোৱে কয় যে কোভেক্সিন ভেকচিনৰ ট্ৰেক ৰেকৰ্ড সম্পূৰ্ণ নিৰাপদ। 4 নম্বৰ খবৰটি হৈছে নিৰ্বাচনী প্ৰচাৰৰ মাজতে কংগনালৈ শিল নিক্ষেপ, কলা পতাকা প্ৰদৰ্শন। হিমাচল প্ৰদেশৰ মাণ্ডি সমষ্টিৰ পৰা এইবাৰ নিৰ্বাচনত বিজেপি দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বলিউডৰ অভিনেত্ৰী কংগনা ৰানাউতে। কিন্তু নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে লাহোল আৰু স্পিতিত তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ দেখা গৈছে। প্ৰতিবাদকাৰীয়ে কলা পতাকাও প্ৰদৰ্শন কৰিছে। কিন্তু কিয়? অহা 1 জুনত হিমাচল প্ৰদেশৰ মাণ্ডি লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। তাৰ প্ৰাকক্ষণত সমষ্টিটোত ৰাইজৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী তথা বলিউডৰ অভিনেত্ৰী কংগনা ৰানাউতৰ বিৰুদ্ধে একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। সোমবাৰে লাহোল আৰু স্পিতিৰ কাজাত স্থানীয় লোক আৰু কংগ্ৰেছ কৰ্মীয়ে কংগনাৰ বিৰুদ্ধে কলা পতাকাও প্ৰদৰ্শন কৰে। হিমাচল প্ৰদেশ বিজেপিয়ে অভিযোগ কৰা মতে প্ৰাৰ্থীগৰাকীৰ তোৰণত প্ৰতিবাদকাৰীয়ে শিলো নিক্ষেপ কৰিছে। কংগ্ৰেছ কৰ্মীসকলে কংগনা বিৰোধী শ্লোগান দিয়াও দেখা গৈছে। যোৱা বছৰ এপ্ৰিলত তিব্বতীয় ধৰ্মগুৰু দালাই লামাৰ ওপৰত কৰা বিতৰ্কিত মন্তব্যৰ বাবেই লোকসকলে তেওঁৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। দালাই লামা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ এখন ফটো শ্বেয়াৰ কৰি কংগনাই বিতৰ্কিত মন্তব্য কৰিছিল। ইয়াৰ পিছত বৌদ্ধ ধৰ্মৰ একাংশ লোকে মুম্বাইত তেওঁৰ কাৰ্যালয়ৰ বাহিৰত ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰিছিল। অৱশ্যে পিছত কংগনাই এই বিষয়ক লৈ ক্ষমাও বিচাৰিছিল। অৱশ্যে নিৰ্বাচনৰ প্ৰাকক্ষণত এই বিষয়টোৱে ইছ্যু হিচাপে লৈ কংগনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা গৈছে। কংগনাৰ সৈতে নিৰ্বাচনী প্ৰচাৰলৈ যোৱা হিমাচল প্ৰদেশ বিধানসভাৰ বিৰোধী দলৰ নেতা জয়ৰাম ঠাকুৰে অভিযোগ কৰিছে যে কংগ্ৰেছ কৰ্মীসকলে নিৰ্বাচনী প্ৰচাৰত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰিছে আৰু তেওঁলোকে প্ৰচাৰ চলাই উভতি অহাৰ সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছে। সাংবাদিকৰ সন্মুখত তেওঁ কয় যে দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছ আৰু বিজেপিক একেটা অঞ্চলত নিৰ্বাচনী প্ৰচাৰৰ বাবে অনুমতি দিয়া হৈছিল। সেই সময়ত কংগ্ৰেছ কৰ্মীসকলে বিজেপিৰ প্ৰচাৰত ব্যাঘাত জন্মোৱাৰ চেষ্টা কৰিছিল বুলি তেওঁ অভিযোগ কৰে। ঠাকুৰে কোৱা মতে তেওঁলোকে সমগ্ৰ ৰাজ্যতে প্ৰচাৰ চলাবলৈ গৈছে, কিন্তু এনেধৰণৰ ঘটনা প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে। ইয়াৰ দ্বাৰা কংগ্ৰেছে হতাশা প্ৰদৰ্শন কৰিছে বুলি অভিযোগ কৰি বিষয়টো নিৰ্বাচন আয়োগক অৱগত কৰিব বুলি উল্লেখ কৰিছে। ইফালে লাহোল আৰু স্পিতিৰ আৰক্ষী অধীক্ষক মায়াংক চৌধুৰীয়ে জনোৱা মতে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলৰ কৰ্মীসকল মুখামুখি হৈছিল, কিন্তু কোনো সংঘৰ্ষ হোৱা নাছিল আৰু কোনো ব্যক্তি আঘাতপ্ৰাপ্ত হোৱা নাছিল। আজিৰ এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে